মঙলবাৰে পুৱা প্ৰায় ৫ বজাত এটা অপহৰণ কাণ্ডৰ ঘটনা সংঘটিত হৈছিল গুৱাহাটী মহানগৰীত আৰু যিগৰাকী ব্যক্তিক অপহৰণ কৰাৰ চেষ্টা কৰিছিল বা অপহৰণ কৰি লৈ গৈছিল ৫গৰাকীকৈ যুৱকে এখন চাৰিচকীয়া বাহনত সেই ব্যক্তিগৰাকী মই তেওঁৰ সৈতে কথা পাতিব বিচাৰিম যে গোটেই ঘটনাটো কিদৰে আৰম্ভ হৈছিল বা গোটেই ঘটনাটোত যি ৫গৰাকী যুৱক আছিল সেই যুৱককেইগৰাকীয়ে কি ধৰণে বা কি উদ্দেশ্যে তেওঁক অপহৰণ কৰিছিল গোটেই বিষয়খিনি আমি জানিবলৈ চেষ্টা কৰিম। মোৰ সৈতে সেইগৰাকী ভুক্তভোগী যিগৰাকী ব্যক্তি তেওঁ আছে, মই কথা পাতিব চেষ্টা কৰিম। গোটেই বিষয়টো কিমানমান সময়ত আৰম্ভ হৈছিলে? এইটো ধৰক মইতো এতিয়া ঘৰৰ পৰা ওলাই গৈছোঁ ৪:১৫ মই গ'লোঁ। মই বেলেন কেম্পেদি যাওঁ, এইটো মানে ফাটাচিল হৈ এনেকৈ গৈ কুমাৰপাৰা হৈ সেইটো গ'লোঁ। তাতে ধৰক ৪:৪২ বুলি মানে CC কেমেৰাটো মানে কৈছে আৰু ৪:৪২ মানে ঘটনা লৈছে। মইতো ঘড়ী নাই, মোবাইল নাই। ৪:৪২ মানত মানে হৈছে বুলি ঘটনাটো। মই গৈ থাকোঁতে আৰু চাইকেলখন মানে আগেদি গাড়ীখন ৰাখিলে, চাইকেলখন পিছপিনে ৰখাইছে, ৰখা মোৰ কিয় ৰখাব লাগে? কৈছে কাম আছে ৰখা গাড়ীত উঠা। বোলে গাড়ীত কি কৰি উঠাব লাগে? চাইকেলখন টানি ধৰিছে, টানি ধৰাৰ পিছত তাৰমানে মোক উঠাবলৈ কি উঠিব লাগিব? যেনে কাম আছে উঠিব লাগিব। চাইকেলকে ঢাকা মাৰি পেলাই দিলে, মোক এটা এনেকৈ মাৰি দিলে। মাৰি দিয়াৰ পিছত মোক উঠাই ঢালে। মই যাওঁ মই চিঞৰিছোঁ, বচা মানুহ চিঞৰিছোঁ, মই চিঞৰিছোঁ কোনে নাই মাৰি। তাৰপিছত মোক একে ঢাকা মাৰি ভিতৰত সোমাই কাৰণে বন্ধ কৰি গাড়ীখন লৈ গ'ল। লৈ গৈ মোৰ লগত পইচাখিনি মই এনেকৈ ধৰি আছোঁ, পইচাখিনি আছিল পকেটত, এই লং পেণ্টৰ পকেটতো পইচাখিনি আছিল। মই এৰি দিয়া নাই আৰু। তাৰপিছত লৈ যোৱাৰ পিছত মোক আৰু ৰাস্তাত মানে পইচা যুঁজি মানে পকেটখন ফালি নিলে। নিয়াৰ পাছত গৈ মানে একদম কামাখ্যা পাৰ হৈ ব্ৰিজখন যিখন আছে, কৈছে মই মাল পালোঁ, বেলেগ এটা কৈছে মাল পালোঁ আৰু মাল পালোঁ পইচাখিনি নিলে আৰু নি কৈছে ইয়াক কি কৰে যাব মানে কৈছে ইয়াতে কৈছে বোলে ইয়াক আৰু এৰি দিয়া যাব। তাৰপিছত নি কাৰণে ব্ৰিজখনৰ মাজত নি কাৰণে মানে দৰ্জা খুলি ঢাকা মাৰি মানে পেলাই দিলে। এইখিনি ছাইডত মানে ব্ৰিজত পেলাই দিলে। পেলাই দিয়াৰ পিছত মই তাৰপিছত আকৌ মোৰ তাত এনেকৈ হ'ল, মই কি কৰিম এতিয়া? পকেটৰ পইচা আনো, কেনেকৈ আহিম সেইপিনে? ঘৰত আহিম মই কেনেকৈ আহিম? মোৰ আকৌ চিন্তা আছে, চাইকেলখন আছে, চাইকেলখন পেলাই থৈ গৈ চাইকেলখন পৰি আছে। তাৰপিছত আহিলোঁ, এটা দৌৰি এজনে চিকিউৰিটি অফিচাৰ পালোঁ। মই বোলো ছাৰ ৰ'বচোন, চিকিউৰিটি ইনচাৰ্জ আছিল। বোলো মোক তেনে ঘটনা হৈছে, বোলো মই অকণমান হেল্প কৰি দিয়ক, থানাক লৈ যাওঁ। থানাত যাব খোজা তেখেতে ক'লে এটা সোণাৰুম হাইস্কুলৰ ফিল্ডত ওচৰত মানে তেখেতৰ মানে ডিউটি কৰে। মই বোলো ইয়াক মই যাওঁ, মই ডিউটি আছে, মই আপুনি এইখন থানা মই হ'ব দিয়ক, থেংক ইউ ছাৰ। কৰি কাৰণে মই আৰু গ'লোঁ খোজ গৈ। তাৰপিছত পেট্ৰলিং গাড়ী এখন ৰাস্তাতে ৰৈ আছোঁ ভৰল থানা। থকাৰ পিছত ভৰল থানাত বোলে তেনে মোৰ দেখিছেনে ছাৰ? তেনেকৈ কনষ্টেবল আছিল বোলে মোক তেনেকৈ অমুক জেগাত মানে মোক এনেকৈ কৰিছে, মোক পইচা চইচা লুটি কাৰণে মই চাইকেল টাইকেল পঢ়ি মোক কৰিছে। চাইকেল টাইকেল মই এতিয়া ছাৰ পইচা মাখা নিলে মোৰ চাইকেল টাইকেল পইচা আপুনি অলপ কৰিছে। লগে গাড়ীখন লৈ কেনে মোক কোন জেগাত হৈছে এনেকৈ লৈ গ'লে চাইকেলখন পৰি আছে, চেণ্ডেল দাগা পাল্লাবিলাক মোৰ পৰি আছে। পৰি উঠাৰ কাৰণে মানে গাড়ীখনত কৰিলে বোলে আপুনি ভৰল থানাত যাওক। ভৰল থানাত আকৌ OC ছাৰ আছে, OC ছাৰৰ লগত আমাৰ কমপ্লেইন বোলে লেখক। ছাৰে অকণমান ডাঙৰ OC ক'লে আৰু ডাঙৰ OC জানো ক'লে ছাৰ এনে এটা ঘটনা হৈছে, বোলে এটা কাম কৰা তুমি ইমিডিয়েট একশ্যন এটা লোৱা। ছাৰে মানে ক'লে আৰু যিটো ডাঙৰ OC ছেকেণ্ড OC ক'লে। ছেকেণ্ড OC ক'লে যিখন পেট্ৰলিং গাড়ী তেখেতক ফোন মাতিলে। ফোন মাতি সেইখন গাড়ীখন আনিলে। আহি মোক যিখন গাড়ীখন লৈ গৈছিল সেইখন গাড়ী মাতি গ'লে ক'ত কি কৰিছে বোলাচোন, গাড়ীখন লৈ OC ছাৰে ক'লে আৰু মানুহ চিপাহী লৈ গৈ কেনে যেতিয়া জেগা লৈ চালে, CC কেমেৰা আছে না ক'ত কৈছে CC কেমেৰা চালে। সেই জেগাটো এক্সিডেণ্ট আছে, সেই CC কেমেৰা তাতে দুটা CC কেমেৰা আছে। সেই দুটা কামত পালে CC কেমেৰা পালে। তাৰপিছত ল'লে, সিহঁতে কৰিলে মোক আৰু গাড়ীত উঠাই কেনে লৈ একদম আপোনাক ক'ত পেলাইছিল? আকৌ মোক ব্ৰিজখনৰ তাতে লৈ গ'ল। বোলে এনেকৈ এইখিনি জেগাত মোক পেলাইছে। সিহঁতে চালে CC কেমেৰা আছে না ক'ত চালে, নাজানো আৰু মই ভিতৰত বহি আছোঁ। ছেকেণ্ড ছাৰ এইখিনি জেগাত পেলাইছে ছাৰ, মোক সেইখিনি পেলাই কেনে মোক কৰিছে। তাৰপৰা মই খোজকাঢ়ি তাৰপিছত যাৰ আগে মোক চেণ্ডেল মোৰ একপাত ভৰি চেণ্ডেল আছিল। মই একপাত চেণ্ডেল কি কৰিলোঁ? পেলাই থৈ ব্ৰিজত পেলাই বোলো ছাৰ চেণ্ডেল পাইছোঁ, চেণ্ডেল চেণ্ডেল লৈ আৰু আহিলোঁ। আহি তাৰপিছত থানাৰ ওচৰত আহিলোঁ মই আৰু ছাৰটো ক'লে, ছাৰে কিবা লিখিলে আৰু সামান্য কিবাকিবি লিখি এতিয়া মইতো আৰু মানে দুখ বেয়া লাগিছে আৰু কি কৰিম আকৌ। কৰি আছে এনেকৈ চাহ তাহ আনি দেখুৱালে ছাৰে, চাহ তাহ পানী চানী আনি খোৱালে। খোৱাৰ পিছত এতিয়া ক'ত যাব বোলে? মই এতিয়া ছাৰ ক'ত যাম? মোৰতো ছাৰ পইচা পাতি নাই। তেখেতে দুখ লাগি কাৰণে মোক 1500 টকা মোক দিলে। ছাৰে মোক ক'লে বা এইখিনি তুমি চব্জি লৈ কিনে দোকান খুলিব যোৱা। তেখেতে নিয়ে আকৌ মই মাস্কত আহিলোঁ। চাইকেলখন লৈ মাস্কত আহি আকৌ চব্জি অকণমান আনি আকৌ মানে হাবিটো ভৰাৰ পিছত মই আকৌ অকণমান বিক্ৰী কৰিলোঁ আৰু চব্জি থাকিলোঁ। আকৌ মই গুচি মনটো ভাল লগা নাই। তাৰপিছতে মই মোবাইল নম্বৰটো দিছিলোঁ। মোৰতো মোবাইল নাই, মোৰ ফেমিলিৰ মোবাইল নম্বৰ আছে, তাই নম্বৰটো মোৰ মনত আছিল, সেইখিনি মনত কৰি দিয়া।
তাৰপিছত আহি পাই তাৰপিছত মই তেতিয়া দোকানত আছোঁ আৰু তাৰপিছত আৰু মই ভাল লগা নাই চব্জিখিনি লৈ মনটো এনেই হেৰি হৈছে মোক মানে জান বাচিছোঁ আৰু মই অকণমান তাৰপিছত আহি পালোঁ এখেতে মানে ছাৰে অচি ছাৰ বোলে ফোন কৰিছোঁ মানে ছেকেণ্ড অচি ছাৰে ফোন কৰি এনেধৰণে ঘটনা কোনটো ভৰল থানাত বোলে এখেতে মানে ক'লে মই এতিয়া গম নাপাওঁ আৰু মোৰতো মোবাইল নে কিবা নাই মই কেনেকৈ যোগাযোগ কৰিম আৰু আহি পাওঁতে এনেধৰণে মোৰ ফেমিলি মানে আহি পাওঁতে গেটৰ ওচৰত মোক লগ পালে তাৰপিছত আকৌ অচি ছাৰ ফোন কৰিছে তেখেতে আহিলে ভাত পানী খাই মোৰ যাবা দিবা সুস্থ মোক ভালদৰে তেখেতে ভাত পানী খাই গা চা ধুই যাবা দিবা তাতে ইমানে আৰু কাম আৰু এতিয়া কথা হ'ল যে সেই যুৱক কেইগৰাকীৰ হাতত কিবা অস্ত্ৰ বা এনেকুৱা ধৰণৰ নাই অস্ত্ৰ নাই অস্ত্ৰ থাকিলে মোক এফেক্ট কৰিলোঁ কিবা সানিলোঁ বা কিবা হেৰি কৰিলোঁ অস্ত্ৰ কোনো নাছিল কিন্তু মোক কিবা আপোনাক মাৰধৰ বা এনেকুৱা ধৰণৰ কিবা দাবী ধমকি কিবা একো দাবী ধমকি খালি উঠ বুলি কৈছে তাৰপিছত আকৌ পটককৈ মানে এনে চকুত এক থাপ মাৰি মানে আন্ধা মুন্ধা হৈ গ'লোঁ ফটকৈ মাৰি দিলে মানুহৰ চকুত মই এনে চকুৰো হেৰি অলপ প্ৰব্লেম হৈ আছে এনেকৈ পটককৈ হেৰি কৰিলে উঠি গ'লোঁ কিন্তু মই পইচা পাই কেনেকৈ ধৰি আছোঁ এই এটা আনা য'তে মই এইটো পকেটৰ পৰা পইচাখিনি নিয়াৰ পিছত কৈছে মাল পালোঁ বোলে তেখেতক পেলাই দিয়া বুলি যাওঁ কিমান টকা আছিলে মাত্ৰ 1500 টকা আছিল সিহঁতে নাজানে যে কি বহুত টকা থকা বোলে মোৰ তাত 1500 অচি ছাৰ সুধিল কিমান টকা দিছে মই ছাৰ 1500 টকা আছিল সিহঁতে হাঁহিছে ছাৰ চব কণচল হাঁহিছে 1500 টকাৰ কাৰণে সিহঁতে কিমান বহুত টকা থকা ভাবিছে আৰু বেপাৰ কৰে যে বহুত টকা থাকে মই যিটো চাই অচি ছাৰ দুখ কৰি মোক যে তেখেতে 1500 টকা মোক দিছে বিচাৰ আকৌ চব্জি আনিব